3 ফেব্ৰুৱাৰী শনিবাৰে যোৰহাট জিলা পীতাম্বৰদেৱ গোস্বামীৰ প্ৰেক্ষাগৃহত আৱাসিক আৰু অনাৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ শিশুসকলৰ মাজত জিলা ভিত্তিত শিশু সমাৰোহ অনুষ্ঠিত হৈ যায়। সমগ্ৰ শিক্ষা যোৰহাট জিলাৰ 73খন অনাৱাসিক কেন্দ্ৰ আৰু 2খন আৱাসিক কেন্দ্ৰৰ সৰ্বমুঠ 500 শিশু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে সমাৰোহত। শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, সাধু কোৱা প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, মিউজিক চেয়াৰ আৰু দবাম প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। বিয়লিলৈ মুকলি সভা অনুষ্ঠিত হয়। সমগ্ৰ শিক্ষা জিলা আঁচনি বিষয়া জোনালী কাকতিয়ে শিশু ছাত্ৰ-ছাত্ৰীসকলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত মত প্ৰকাশ কৰে এনেদৰে। সমগ্ৰ শিক্ষা যোৰহাট জিলাৰ আণ্ডাৰত আমাৰ 73টা অনাৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ আৰু 2টা আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীখিনিক লৈ আমি জিলা ভিত্তিক আজি এখন শিশু সমাৰোহ অনুষ্ঠিত কৰিছোঁ যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। ইয়াতে আমাৰ প্ৰায় 500ৰ ওপৰত ল'ৰা ছোৱালীয়ে আজি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছে। আমি ইতিমধ্যে 3টা প্ৰতিযোগিতা ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। 4 নম্বৰ আৰু 5 নম্বৰ প্ৰতিযোগিতা 2টা চলি আছে। আৰু আমাৰ ইয়াৰ যিসকল ছাত্ৰ-ছাত্ৰী আহিছে সেই ছাত্ৰ-ছাত্ৰীখিনি বিশেষভাৱে হয় শিশু শ্ৰমিক অথবা বিশিষ্ট কিবা কাৰণত বিদ্যালয়ত মানে যাব নোৱাৰি পেলাই থাকি যোৱা ল'ৰা ছোৱালী, আৰু সেই শিশুসকলৰ সুবিধাৰ্থে আমি প্ৰায়খিনি বিদ্যালয়তে য'ত এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী থাকে তাত আমি এটা আৱাসিক বা অনাৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ ব্যৱস্থা কৰোঁ। আৰু এই অনাৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়া কৰিবলৈ চেষ্টা কৰোঁ, যাতে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত বিদ্যালয় বহিৰ্ভূত নহয় বিদ্যালয়ত নামভৰ্তি কৰি আগুৱাই যাব পাৰে। আৰু সেই ব্যৱস্থাৰে আমি আগুৱাই যাওঁতে যিখিনি ছাত্ৰ-ছাত্ৰী আমাৰ এই পথক্ষেত্ৰত আমাৰ আগবাঢ়ি আহিছে সেই ছাত্ৰ-ছাত্ৰীখিনিক আজি এই সুবিধাটো আমি ইয়াত কৰি দিছোঁ। আৰু আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ অনুষ্ঠানে পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই যোৱাত সহায় কৰিব। কি খেল অনুষ্ঠিত হ'ল আৰু অকল যোৰহাট ডিষ্ট্ৰিক্টৰে আছে নে কি বেলেগ ডিষ্ট্ৰিক্টৰ? ইয়াত অকল যোৰহাট জিলাৰ আছে। আমাৰ যোৰহাট জিলাৰ মুঠতে 75টা কেন্দ্ৰৰ আৱাসিক আৰু অনাৱাসিক প্ৰশিক্ষণ কেন্দ্ৰ 500ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। কি খেল অনুষ্ঠিত কৰিছে? ইতিমধ্যে আমি চিত্ৰাংকন প্ৰতিযোগিতা কৰিলোঁ, সাধু কোৱা প্ৰতিযোগিতা কৰিলোঁ, কবিতা আবৃত্তি প্ৰতিযোগিতা কৰিলোঁ, আৰু খেলৰ ওপৰত আমি দবাম আৰু মিউজিক চেয়াৰ অনুষ্ঠিত কৰিছোঁ। ইয়াৰ ওপৰতে বেছ কৰি ছাত্ৰ-ছাত্ৰীখিনিয়ে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ 2 বজাৰ পৰা মুকলি সভাখন অনুষ্ঠিত হ'ব। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে বেলেগ এখন প্লেটফৰ্ম চাৰ্টিফিকেট দিব, কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব? তেওঁলোকৰ ইতিমধ্যে আমি ইয়াত যিমানখিনি ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছে প্ৰত্যেকৰ কাৰণে চাৰ্টিফিকেটৰ ব্যৱস্থা ৰাখিছোঁ। প্ৰত্যেককে আমি একোখন নেওতাৰ কিতাপ ইয়াত প্ৰদান কৰিছোঁ যিমানখিনি ল'ৰা ছোৱালী ইয়ালৈ আহিছে। আৰু তাৰ বাহিৰে যিখিনি ল'ৰা ছোৱালীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হ'ব তেওঁলোকক আমি পুৰস্কৃত কৰা ব্যৱস্থা কৰি ৰাখিছোঁ, আৰু সেইমতে তেওঁলোকৰ চিলেকশ্যনো হৈ গৈছে। মই শ্ৰী জোনালী কাকতি, মই জিলা আঁচনি বিষয়া বিশেষ প্ৰশিক্ষণ। শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট।